सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानक ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यसिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্রিয় দর্শকবৃন্দ, আমি ইতিমধ্যে ধারাবাহিকভাৱে চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আজিৰ 296 নং খণ্ডটিলৈ মই আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহে আমাক প্ৰত্যেককে এটি দিনত 24টাকৈ ঘণ্টা নিয়ামত হিচাপে দান কৰিছে। এই 24 ঘণ্টা সময়ত আমি আমাৰ সকলোৱে নিজ নিজ কামত আমি ব্যস্ত হৈ থাকিব লগা হয়। তাৰ মাজৰ পৰা আমি এটা ঘণ্টাও নহয়, বৰং গড় হিচাপত 30ৰ পৰা 40 মিনিট সময় দৈনিক আপোনালোকৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আল্লাহৰ এই কিতাপৰ কথা বতৰাৰ মাধ্যমেৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইনশাআল্লাহ আপোনালোকেও বিবেচনা কৰি চাব, এই 30-40 মিনিটৰ একাগ্ৰতাই এই 30-40 মিনিট সময়ত আমি বিশ্বাসৰ সৈতে শিকা কথা বতৰাসমূহে ইনশাআল্লাহ আমাৰ জীৱন পৰিৱৰ্তন কৰি দিব পাৰে। বিশেষভাৱে আমাৰ পৰকাল ইনশাআল্লাহ সুখময় হ'ব যদিহে আমি এই 30-40 মিনিট সময়ৰ কথা বতৰাসমূহক আমি খুব গুৰুত্ব সহকাৰে বিশ্বাসৰ সৈতে লৈ আমি যদি আল্লাহৰ এই কথা, এই আদেশ অনুসৰি যদি আমি আমাৰ জীৱন বাস্তৱায়ন কৰাব পাৰোঁ, ইনশাআল্লাহ আল্লাহে আমাক প্ৰতিশ্ৰুতি দিছে যে ইহকাল আৰু পৰকাল দুয়োটা দিশেই আল্লাহে সুখময় কৰিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, সেই আশাৰে আমি আগত ৰাখি ইনশাআল্লাহ আমাৰ আজিৰ এই 296 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 20 নং সূরা তাহাৰ 90 নং আয়াতৰ পৰা। বিসমিল্লাহির রহমানির রহিম। ওয়ালাকাদ ক্বালা লাহুম হারুন মিন ক্বাবলু ইয়া কওমি ইন্নামা ফুতিনতুম বিহি ওয়া ইন্না রাব্বাকুমুর রহমানু ফাত্তাবিউনি ওয়া আতিউ আমরি। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ তথা প্ৰেক্ষাপট আমাৰ চলি আহি আছিল যেতিয়া আল্লাহৰ তৰফৰ পৰা মুছা আলাইহিছ সালামে আল্লাহৰ তৰফৰ পৰা জানিব পাৰিলে যে তেওঁৰ অনুপস্থিতিত এই বনি ইছৰাইলৰ কৌমে প্ৰকৃততে ভ্ৰষ্টতাৰ মাজলৈ আগবাঢ়ি গৈছে, যদিও আল্লাহে তেওঁলোকক এটি পৰীক্ষাত সন্মুখীন কৰাব বিচাৰিছিল, কিন্তু সামেৰীয়ে সিহঁতক ভ্ৰষ্ট কৰি দিছিল। এই কথাৰ উমান পাই যেতিয়া মুছা আলাইহিছ সালামে অতি ৰাগান্বিত হৈ তেওঁৰ কৌমৰ ওচৰলৈ আহিছিল, আহি তেওঁলোকক প্ৰশ্ন কৰাত গৰিষ্ঠ সংখ্যকে তেওঁলোকে কৈছিল যে প্ৰকৃততে আমাৰ নিজ ইচ্ছাত আমি এইবোৰ কৰা নাই, আমি আমাৰ কৌমৰ অলংকাৰ পাতিসমূহৰ গধুৰ বোজা আমি বহন কৰি আনিব লগা হৈছিল। গতিকে এই অলংকাৰসমূহ আমি যেতিয়া দলিয়াই দিছিলোঁ, তাৰ পৰা সামেৰীয়ে এটি গৰু পোৱালি সদৃশ এটি মূৰ্তি তৈয়াৰ কৰি লৈছিল আৰু আমাক কৈছিল যে ইয়েই তোমালোকৰ ৰব তথা মুছাৰো ৰব বুলি কৈছিল। গতিকে তেওঁলোকে এই ডামুৰীৰ উপাসনাত লাগিছিল। গতিকে প্ৰিয় দৰ্শকবৃন্দ,
এই কথাখিনিৰ মাজৰ পৰাও আমাৰো শিকিবলগীয়া কথা আছে, যিহেতু ইয়াত মানৱ চৰিত্ৰৰ দুৰ্বলতাৰ দিশ এটি প্ৰকাশ পাইছে। গৰিষ্ঠ সংখ্যক মানুহে তাত ভুল কৰিছিল। বনি ইছৰাইলৰ কৌমৰ গৰিষ্ঠ সংখ্যকেই সেই ডামুৰীৰ উপাসনা কৰিছিল। কিন্তু যেতিয়া তেওঁলোকৰ দলপতি মুছা আলাইহিছ সালাম খং ৰাগেৰে আহি তেওঁলোকক প্ৰশ্ন কৰিলে, তেতিয়া তেওঁলোকৰ এক্সকিউজ ল'বলৈ গৈ, তেওঁলোকক নিজকে নিকা দেখুৱাবলৈ গৈ সমুদায় দুখ চামেৰীৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছিল। গতিকে ই হৈছে এটি মানৱ চৰিত্ৰৰ দুৰ্বলতাৰ দিশ। গৰিষ্ঠ সংখ্যক মানুহে প্ৰকৃততে বেয়া কাম কৰে, কিন্তু যেতিয়া ধৰা পৰে তেতিয়া সেই বেয়া কামৰ দুখ আনৰ ওপৰত জাপি দিয়াটো মানৱ চৰিত্ৰৰ প্ৰকৃততে ই এক দুৰ্বলতা। গতিকে সেই সামগ্ৰিক প্ৰেক্ষাপটত পৰা আমি এই দিশটো আমি চাব লাগে বা বুজাৰ চেষ্টা কৰিব লাগে যে মহান আল্লাহে মানুহৰ এটি দুৰ্বল চৰিত্ৰৰ দিশো ইয়াৰ দ্বাৰা প্ৰকাশ কৰাইছে। যি কি নহওক, প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী 90 নং আয়াতত কোৱা গৈছে, য'ত মুছা আলাইহিছ সালাম আহি বনি ইছৰাইলৰ কৌমৰ ওচৰত উপস্থিত হ'ল। প্ৰেক্ষাপটটো কিন্তু আমি পাহৰি গ'লে নহ'ব। সেই প্ৰেক্ষাপটত খং ৰাগেৰে তেওঁলোকে বনি ইছৰাইলৰ কৌমক সোধাত তেওঁলোকে তেওঁলোকৰ যি উত্তৰ আছিল সেই দিছিল চামেৰীৰ ওপৰত দুখ জাপি দি। পৰৱৰ্তী 90 নং আয়াতত কোৱা গৈছে যে ৱালাকাদ ক্বালা লাহুম হাৰুনা, যে ইতিমধ্যে নিশ্চয় ক্বালা লাহুম হাৰুনা, হাৰুনে সিহঁতক কৈছিল, অৰ্থাৎ বনি ইছৰাইলৰ কৌমক কৈছিল, মিন কাবলু, ইয়াৰ আগতে, অৰ্থাৎ মুছা আলাইহিছ সালাম আহি পোৱাৰ আগতে তেওঁলোকে যেতিয়া ডামুৰিটোৰ উপাসনা কৰি আছিল, তেতিয়া হাৰুনে তেওঁলোকক কৈছিল, ইয়া কৌমি, হে মোৰ জাতি, ইন্নামা ফুতিনতুম বিহি, যে একমাত্ৰ ইয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰা গৈছে, যে এই যে ডামুৰিৰ যে তোমালোকে উপাসনা কৰিছা, এইটো প্ৰকৃততে একমাত্ৰ তোমালোকক পৰীক্ষাহে কৰা গৈছে ইয়াৰ দ্বাৰা। ওয়া ইন্না ৰাব্বুকুমুৰ ৰাহমানু, যিহেতু নিশ্চয় তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালক আৰু ৰাহমানু, এই পৰম কৰোণাময়, অৰ্থাৎ পৰম কৰোণাময় আল্লাহে হৈছে তোমালোকৰ প্ৰকৃত সৃষ্টিকৰ্তা প্ৰতিপালক, এই ডামুৰিটো নহয়। ফাত্তাবিউনি, যেহেতু তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালক আৰু ৰহমান, গতিকে ফাত্তাবিউনি, গতিকে মোক ইত্তেবা কৰা। যেহেতু হাৰুন আলাইহিছ সালামো এগৰাকী আল্লাহৰ দ্বাৰা মনোনীত নবী, গতিকে তেওঁ যিসমূহ কথা বতৰা ক'ব, সেই কথা বতৰাসমূহ প্ৰকৃততে আল্লাহৰ কথা বতৰাই ক'ব। গতিকে আল্লাহৰ যেহেতু কথা বতৰা ক'ব, গতিকে তেওঁ কৌমক কৈছে যে ফাত্তাবিউনি, গতিকে মোক তোমালোকে অনুসৰণ কৰা, ৱা আতিউ আমৰি, আৰু মোৰ আদেশসমূহ তোমালোকে মানি চলা। এই কথা মুছা আলাইহিছ সালাম আহি পোৱাৰ আগতেই হাৰুনে বনি ইছৰাইলৰ কৌমক কৈছিল যে তোমালোক প্ৰকৃততে এই যে ডামুৰিটোৰ উপাসনা কৰিছা, প্ৰকৃততে তোমালোক পৰীক্ষাৰ মাজত আছা। এই ডামুৰি তোমালোকৰ প্ৰকৃততে সৃষ্টিকৰ্তা নহয়, বৰং সৃষ্টিকৰ্তা প্ৰতিপালক তোমালোকৰ আৰু ৰহমান। গতিকে তোমালোকে মোক অনুসৰণ কৰা, যিহেতু মই আৰু ৰহমানৰ কথা কৈ আছো, আৰু মোৰ আদেশ মানি চলা, যিহেতু এই আদেশ মোৰ ব্যক্তিগত আদেশ নহয়, বৰং আৰু ৰহমানৰ আদেশ। কালু, এই কথা শুনি বনি ইছৰাইলৰ কৌমৰ লোকসকলে কৈছিল, লান নাব্ৰাহা আলাইহি আকিফিনা, লান নাব্ৰাহা আলাইহি, ইয়াৰ পৰা আমি কেতিয়াও বিৰত নাথাকো। আকিফিনা, আমি যি উপাসনা কৰি আছো, অৰ্থাৎ এই যে ডামুৰিটোৰ উপাসনা কৰি আছো, তাৰ পৰা আমি কেতিয়াও বিৰত নাথাকো। হাত্তা ইয়াৰজিয়া ইলাইনা মুছা,
যেতিয়ালৈকে আমাৰ ওচৰলৈ মোচা ঘূৰি নাহে তেতিয়ালৈকে আমি এই ডামুৰিটো উপাসনা কৰাৰ পৰা আমি কেতিয়াও বিৰত নাথাকোঁ। এই কথাখিনি বনি ইছৰাইলৰ কৌমে কৈছিল। গতিকে চাওক, গৰিষ্ঠ সংখ্যকেই প্ৰকৃততে ইয়াক উপাসনা কৰিছিল, কিন্তু মুছা আলাইহিছ ছালাম আহি যেতিয়া তেওঁলোকক ধৰিলে খঙত, তেতিয়া তেওঁলোকে নিজকে খুব শুদ্ধ দেখুৱাবলৈ গৈ গোটেই দুখসমূহ চামেৰীৰ ওপৰত জাপি দিছিল। কলা ইয়া হাৰুনা, প্ৰেক্ষাপট মুছা আলাইহিছ ছালাম উপস্থিত আছে। সেই প্ৰেক্ষাপটত কলা মুছা আলাইহিছ ছালামে ভাতৃ হাৰুনক কৈছিল, ইয়া হাৰুন মা মানাআকা, যে কিহে তোমাক বাধা দিছিল? ইজ ৰাআইতাহুম দল্লু, যেতিয়া সিহঁতক ভ্ৰষ্টৰ মাজত তুমি দেখা পাইছিলা, গতিকে তুমি যে বাধা নিদিলা, তোমাক কিহে বাধা দিছিল? ইজ ৰাআইতুহুম, যেতিয়া তুমি সিহঁতক দেখিছিলা, দল্লু, ভ্ৰষ্টতাত দেখিছিলা, তেন্তে কিয় তুমি তেওঁলোকক ভ্ৰষ্টতাৰ পৰা আঁতৰাই নানিলা? কিহে তোমাক বাধা দিছিল? এই প্ৰশ্ন মুছা আলাইহিছ ছালামে ভাতৃ হাৰুনৰ প্ৰতি কৰিছিল। আল্লাহ তাত্তাবিআনি, মুছা আলাইহিছ ছালামে ভাতৃক কৈ আছে, নে তুমি মোক অনুসৰণ কৰা নাছিলা? আল্লাহ তাত্তাবিআনি, নে তুমি মোক অনুসৰণ কৰা নাছিলা? ফাআসাইতা আমৰি, অথবা মোৰ আদেশক কি তুমি অমান্য কৰিছিলা? এই প্ৰশ্ন মুছা আলাইহিছ ছালামে ভাতৃ হাৰুনক কৰিছিল। কলা, তেতিয়া ভাতৃ হাৰুনে প্ৰত্যুত্তৰত কৈছিল, ইয়াবনা উম্মা, প্ৰিয় দৰ্শকবৃন্দ, শব্দটো মন কৰিব। কলা কৈছিল, ইয়াবনা উম্মা, এই এটি শব্দত প্ৰকৃততে তিনিটি শব্দ ইয়াত লগ হৈ আছে। আমি আগতেও কৈছোঁ যে আৰবী আল্লাহৰ ভাষা শৈলী বহুত ওপৰৰ। গতিকে এই শব্দটো চাওক, এই শব্দটো প্ৰকৃততে ইয়া ইবনে উম্মা, অৰ্থাৎ হে মোৰ মাতৃৰ পুত্ৰ। হাৰুন আলাইহিছ ছালামে মুছা আলাইহিছ ছালামক কৈছিল, ইয়াবনা উম্মা, ইয়া ইবনে উম্মা, অৰ্থাৎ হে মোৰ মাতৃৰ পুত্ৰ, লা তাখুজু বি লিহিয়াতি ৱালা বি ৰাসি, যে তুমি মোৰ এই দাড়িত আৰু চুলিত তুমি ধৰি কথা নকবা, বা মোক এনেধৰণে দাড়ি আৰু চুলিত জোকাৰি নকবা। অৰ্থাৎ ইয়াৰ আগৰ মুছা আলাইহিছ ছালামে যিটো হাৰুন আলাইহিছ ছালামক প্ৰশ্নকেইটা কৰিছিল যে কিহে তোমাক বাধা দিছিল, যে সিহঁতক তুমি ভ্ৰষ্টতাৰ মাজত নাৰাখিল, ভ্ৰষ্টতাৰ পৰা আঁতৰাই নানিলা, নে তুমি মোক ইত্তেবা কৰা নাছিলা, নে মোৰ আদেশক অমান্য কৰিছিলা? এই কথা বতৰাকেইটা কওঁতে প্ৰকৃততে মুছা আলাইহিছ ছালামে সাধাৰণভাৱে কোৱা নাছিল, বৰং হাৰুন আলাইহিছ ছালামৰ চুলি আৰু দাড়িত ধৰি জোকাৰি খঙত কথাকেইটা কৈছিল। গতিকে পৰৱৰ্তী আয়াতত হাৰুন আলাইহিছ ছালামে কৈছিল যে হে মোৰ মাতৃৰ পুত্ৰ, তুমি মোৰ এনেধৰণে দাড়ি আৰু চুলিত নধৰিবা। ইন্নী খাশিয়াতু, যে নিশ্চয় মই ভয় খাইছিলোঁ, আন তাকুলা, যে তুমি কবা, ফাৰৰাক্তা বনি ইছৰাইলা, যে বনি ইছৰাইলক তুমি ফৰক কৰি দিলা, তুমি দুটা ভাগত বিভক্ত কৰি দিলা। এই কথাটো তুমি মোক কবা বুলিহে ভয় খাইছিলোঁ। ৱালাম তাৰকুব কৌলি, আৰু তেওঁলোকে মোৰ কথাক প্ৰকৃততে কোনো সন্মানেই দিয়া নাছিল। অৰ্থাৎ হাৰুন আলাইহিছ ছালামে বাধা দিছিল যদিও তেওঁৰ কথাক কোনো গুৰুত্বই দিয়া নাছিল। গতিকে এই আয়াতৰ প্ৰেক্ষাপট এনেধৰণৰ যে হাৰুন আলাইহিছ ছালামে কৈছে যে হে মোৰ মাতৃৰ পুত্ৰ, তুমি মোৰ চুলি দাড়িত ধৰি এনেকে ধৰণে নকবা। নিশ্চয় প্ৰকৃততে মই ভয় খাইছিলোঁ যে তুমি মোক আহি কবা যে তুমি বনি ইছৰাইলৰ কৌমক ফৰক কৰি দিলা। ইয়াৰ পৰা আমি কি বুজি পাম?
অৰ্থাৎ তাৰ পিছত কৈছে যে ৱালাম তাৰকুব কৌলি, মুছা আলাইহিছ সালামে কৈছে যে সিহঁতে প্ৰকৃততে মোৰ কথাক কোনো সন্মানেই দিয়া নাছিল, গুৰুত্বই দিয়া নাছিল। গতিকে তেনে প্ৰেক্ষাপটত যদি হাৰুন আলাইহিছ সালামে খুব বেছি জোৰ কৰে যে এই দামুৰিক পূজা নকৰিবা, যিহেতু গৰিষ্ঠ সংখ্যকেই তেওঁলোকে দামুৰিটোক উপাসনা কৰিছিল। ইয়াৰো কাৰণ এনেধৰণৰ যে তেওঁলোক প্ৰকৃততে ফিৰাউনৰ কবলৰ পৰা সদ্য উদ্ধাৰিত এটি দল, আৰু ফিৰাউনৰ কবলত থাকোঁতে তেওঁলোকে যুগ যুগ ধৰি প্ৰকৃততে দামুৰিৰ পূজা কৰি থকা লোক এইসকল। সেয়েহে আমি কোৰাণ মজিদৰ আয়াত আমি ইতিমধ্যে পাই আহিছোঁ যে তেওঁলোকৰ অন্তৰত প্ৰকৃততে এই দামুৰিটো একেবাৰে স্থিতি লাভ কৰি লৈছে। অন্তৰৰ ভিতৰত প্ৰকৃততে এই দামুৰিৰ পূজা কৰাৰ বাসনাটো তেওঁলোকৰ খুব দৃঢ় হৈ আছে, যাৰ বাবে আমি সূৰা আল বাকাৰাত দেখিছোঁ যে এই কৌমৰ লগত যেতিয়া মহান আল্লাহে মুছা আলাইহিছ সালামৰ প্ৰতি যেতিয়া ক'লে যে এটি দামুৰি জব কৰা, এই কথা শুনি প্ৰকৃততে কৌমৰ লোকসকল একেবাৰে সহ্য কৰিব নোৱাৰা এটা অৱস্থা হৈছিল, যাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্ন, যে দামুৰিৰ ৰং কেনেকুৱা হ'ব, তাৰ মতা হ'বনে মাইকী হ'বনে ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ কথাৰে ব্যতিব্যস্ত কৰি অহা আমি সূৰা আল বাকাৰাত ইতিমধ্যে আমি পঢ়ি আহিছোঁ। গতিকে তেওঁলোকৰ প্ৰকৃততে দামুৰি পূজা কৰাৰ বাসনাটো তেওঁলোকৰ ভিতৰত খুব খুব দৃঢ় হৈ আছিল। সেইবাবেই মুছা আলাইহিছ সালামৰ অনুপস্থিতিত শয়তানে তেওঁলোকৰ ভিতৰত সেই দৃঢ় হৈ থকা ভাৱটোক জাগ্ৰত কৰি দিছিল, আৰু জাগ্ৰত কৰাৰ লগে লগেই তেওঁলোকে এই দামুৰিটোক উপাসনা কৰিছিল। হাৰুন আলাইহিছ সালামে কৈছিল যদিও তেওঁলোকে কৈছিল যে মুছা আলাইহিছ সালাম ঘূৰি নহালৈকে প্ৰকৃততে আমি এই উপাসনাৰ পৰা কেতিয়াও বিৰত নাথাকোঁ। গতিকে গোটেই পৰিৱেশটো যদি আমি ভাল ধৰণে মন কৰোঁ, তেতিয়া দেখা পাম যে প্ৰকৃততে দামুৰি পূজা কৰাৰ উপাসনাটো তেওঁলোকৰ ভিতৰত সোমাই আছে দৃঢ়ভাৱে। গতিকে আমিও যদি সামগ্ৰিকভাৱে তুলনা কৰি চাওঁ, এই কোৰাণ অনুসৰণ কৰা আমাৰ অভ্যাসত নাই। কোৰাণৰ বাহিৰৰ আমি বিভিন্ন ধৰণৰ ধৰ্ম নীতি প্ৰকৃততে আমাৰ তেজে তেজে আমাৰ সোমাই আছে, যাৰ বাবে মানুহে এই তেজে তেজে সোমাই থকা সুন্নাতুল আউৱালিনক ত্যাগ কৰিবৰ কাৰণে গৰিষ্ঠ সংখ্যক মানুহে প্ৰস্তুত নহয়। গৰিষ্ঠ সংখ্যক মানুহে প্ৰকৃততে এই কোৰাণৰ প্ৰতি আকৰ্ষিত নহয়। মহান আল্লাহেও তেনেধৰণৰ ষ্টেটমেণ্টেই দিয়া আছে ইয়াত। গতিকে বিষয়বস্তুবোৰ আমি খুব বিশ্লেষাত্মক দৃষ্টিভংগীৰে, যিহেতু কোৰাণ আমাৰ বাবে পাঠ্য, এই গল্প এনেধৰণৰ কাহিনীৰ পৰা প্ৰকৃততে আমাৰ কি শিকনীয় আছে সেই দিশবোৰ আমি সদায় কৈ আহিছোঁ যে আমি ভাল ধৰণে চাব লাগিব। গতিকে তেওঁলোকৰ ভিতৰত যিহেতু যুগ যুগ ধৰি দামুৰি পূজা কৰাৰ এটি বাসনা দৃঢ় হৈ আছিল, ঠিক তেনেদৰে আমাৰ যুগ যুগ ধৰি আমাৰ কোৰাণৰ বাহিৰৰ ধৰ্মনীতিক পালন কৰি থকা বাসনাটো আমাৰ ভিতৰত খুব সুদৃঢ় হৈ আছে, যাৰ বাবে আমি সেই দিশটোক পৰিত্যাগ কৰাটো গৰিষ্ঠ সংখ্যক মানুহৰ বাবে একেবাৰে অসম্ভৱ প্ৰায় হৈ যায়, যাৰ বাবে মানুহ কোৰাণৰ প্ৰতি আকৰ্ষিত নহয়, কোৰাণৰ মাজলৈ আহিবলৈ ইচ্ছা নকৰে। যি কি নহওক, গতিকে হাৰুন আলাইহিছ সালামে মুছা আলাইহিছ সালামক তেনেধৰণে তেখেতৰ বিষয়ে ক'লে। তাৰপিছত মুছা আলাইহিছ সালামে কৈছিল, ফামা খাতবুকা ইয়া শামিৰী। ভাতৃ হাৰুনৰ মতামত লোৱাৰ পিছত এতিয়া শামিৰীৰ মতামত লৈছে মুছা আলাইহিছ সালামে। কালা, তেওঁ কৈছিল, ফামা খাতবুকা, এতিয়া তোমাৰ বক্তব্য কি, খতিব কি? ইয়াৰ পৰা এই খুতবা শব্দটো আহিছে যে তোমাৰ খতিব কি, তোমাৰ বক্তব্য কি, ইয়া শামিৰী, শামিৰী সুধিছে। কালা, তেতিয়া শামিৰীয়ে উত্তৰ দি কৈছিল, বাছুৰটো, যে মই দেখা পাইছিলোঁ, বিমা লাম ইয়াবছুৰু বিহি,
যিটো সিহঁতে কিন্তু দেখা পোৱা নাছিল, তেনে এটি দিশ মই দেখা পাইছিলোঁ। এই বক্তব্য ছামেৰীৰ। ফাকাৱ্বাতু কাবদাতান, ছামেৰীয়ে কৈ আছে যে মই দেখিছিলোঁ যিটো তেওঁলোকে দেখা নাছিল। ফাকাৱ্বাতু, গতিকে মই তুলি লৈছিলোঁ। কাবদাতান, এমুঠি, অৰ্থাৎ এমুঠি বালি বা এমুঠি ঢিলা মাটি তেওঁ তুলি লৈ, ছামেৰীয়ে তুলি লোৱা কথাটো কৈছে। ক'ৰ পৰা তুলি লৈছিলে মন কৰিব। খুব প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো যথেষ্ট ইয়াৰ পৰা আমাৰ শিকনীয় আছে। আমি আশা ৰাখিম খুব গুৰুত্ব সহকাৰে যাতে প্ৰত্যেকে আমি এই দিশটো বুজাৰ চেষ্টা কৰোঁ। ছামেৰীক যেতিয়া ক'লে যে তোমাৰ বক্তব্য কি, প্ৰত্যুত্তৰত ছামেৰীয়ে মুছা আলাইহিছ ছালামক কৈছিল যে মই দেখিছিলোঁ যিটো তেওঁলোকে প্ৰকৃততে দেখা নাছিল, সেয়েহে মই এমুঠি তুলি লৈছিলোঁ, অৰ্থাৎ এমুঠি মাটি বা এমুঠি বালি তুলি লৈছিলোঁ। মিন আছাৰিৰ ৰাছুলি, যে বাৰ্তাবাহক ৰচুলৰ ভৰিৰ চিহ্নৰ পৰা, ৰচুলৰ ভৰিৰ চিহ্নৰ পৰা মই তুলি লৈছিলোঁ এমুঠি মাটি। ফানা বাজতুহা, তাৰ পাছত তাক মই নিক্ষেপ কৰি দিছিলোঁ সেই মাটি। ৱা কাজালিকা চাৱালতা লি, আৰু এনেধৰণে ছামেৰীয়ে কৈ আছে, ৱা কাজালিকা, আৰু এনেধৰণে চাৱালতা লি, মোক আদেশ কৰিছিল, নফচি, মোৰ নফচে, মোৰ প্ৰবৃত্তিয়ে, মোৰ চিন্তাধাৰাই মোক এনেধৰণে আদেশ কৰিছিল যে ৰচুলৰ ভৰিৰ খোজৰ পৰা এমুঠি মাটি লৈ দলিয়াই দিবৰ বাবে মোৰ প্ৰবৃত্তিয়ে মোক আদেশ কৰিছিল। এতিয়া এই ৰচুল মুছা আলাইহিছ ছালামো হ'ব পাৰে, বা বহুতো বিশেষজ্ঞই কয় যিহেতু ৰচুলৰ সৈতে ফিৰিস্তাৰ প্ৰত্যক্ষ যোগাযোগ থাকে আৰু বিভিন্ন সময়ত ফিৰিস্তাই মানুহৰ ৰূপ লোৱাৰো তথ্য কোৰাণে আমাক দিছে। গতিকে ৰচুল বুলি কোৱাৰ লগে লগে বহুতে সেই ফিৰিস্তাকো বুজাব বা মুছা আলাইহিছ ছালামকো বুজাব বিচাৰে। বাৰু দিশ যিয়েই নহওক, যে বাৰ্তাবাহকৰ ভৰিৰ খোজৰ পৰা এমুঠি মাটি লৈ নিক্ষেপ কৰি দিবৰ বাবে ছামেৰীয়ে কৈছে মোৰ প্ৰবৃত্তিয়ে মোক আদেশ কৰিছিল। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই ছামেৰী কোন? ছামেৰী নামৰ চৰিত্ৰটোৰ দ্বাৰা প্ৰকৃততে মহান আল্লাহে আমাক কি বুজাব বিচাৰি আছে? ছামেৰী আন কোনো নহয় বৰং মানুহৰূপী শয়তান। মন কৰিব, এই ছামেৰী কিন্তু বনি ইছৰাইলৰ টীমৰ মাজতেই থকা এটি সদস্য। মুছা আলাইহিছ ছালামে ফিৰাউনৰ কবলৰ পৰা উদ্ধাৰ কৰি অনা দলটোৰ মাজৰে এজন সদস্য আছিল ছামেৰী। কিন্তু তেওঁ, এইবাবেই আমি ক'ব বিচাৰি আছো যে তেওঁ মানুহৰূপী এক শয়তান, যিহেতু শয়তানৰ মুখ্য চৰিত্ৰটো হৈছে ইবলিছে কিয় সিজদা কৰা নাছিল। আল্লাহে যেতিয়া আদেশ কৰিছিল সকলো ফিৰিস্তাই সিজদা কৰিছিল, ইবলিছে কিয় সিজদা কৰা নাছিল? কিয়নো ইবলিছৰ নফছে তেওঁক বুজাইছিল যে ইবলিছক সৃষ্টি কৰা হৈছে জুইৰ পৰা আৰু আদমক সৃষ্টি কৰা হৈছে মাটিৰ পৰা। এইটো আছিল ইবলিছৰ নিজৰ নফছৰ বুজ। সেইবাবেই তেওঁ আল্লাহৰ আদেশক অমান্য কৰি তেওঁ বিতাড়িত শয়তান হৈ পৰিছিল। ঠিক তেনেদৰে একেটা ভাষাই আমি যদি খুব সূক্ষ্ম দৃষ্টিৰে আমি চাওঁ, ছামেৰীয়েও প্ৰকাশ কৰিছে যে তেওঁৰ নফছে প্ৰকৃততে তেওঁক আদেশ কৰিছিল এনে কাম কৰিবলৈ। আৰু এনেধৰণৰ বিভিন্ন সময়ত এনে শয়তানী কামত কিছু অলৌকিকতা দেখাও যায়। গতিকে ছামেৰীয়ে কৈছে যে তেওঁ নিজৰ প্ৰবৃত্তি, নিজৰ নফছে তেওঁক আদেশ কৰিছিল এনেধৰণে এমুঠি মাটি লৈ দলিয়াই দিবলৈ, আৰু তাৰ পৰা এই অলৌকিকতা, শয়তানী অলৌকিকতা এটি ডামুৰিৰ সৃষ্টি হৈছিল।
গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশটো আমি খুব ভাল ধৰণে মন কৰিব লাগিব যে ছামেৰী নামৰ চৰিত্ৰটো প্ৰকৃততে বনি ইছৰাইলৰ কৌমৰ মাজৰ আল্লাহে তেওঁলোকক মোৰ বান্দা বুলি কৈছিল। চাব, উদ্ধাৰ কৰিবলৈ যেতিয়া মুছা আলাইহিছ সালামক কৈছিল ৰাতি ৰাতি ওলাই যাবলৈ, তেতিয়া ইবাদী বুলি কৈছিল, মোৰ বান্দাসকলক। অৰ্থাৎ তেওঁলোকক আল্লাহে নিজৰ বান্দা বুলি স্বীকৃতি দিয়াৰ পাছতো প্ৰকৃততে তেওঁলোকৰ ভিতৰত শয়তান সোমাই আছে। গতিকে এই দিশটো খুব সূক্ষ্ম দৃষ্টিৰে আমি চাব লাগিব। শয়তান প্ৰকৃততে কোন? যিয়ে প্ৰকৃততে নিজ প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়। নিজ প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হোৱাটোৱেই প্ৰকৃততে হৈছে শয়তানৰ অন্যতম চৰিত্ৰ। কোৰাণৰ মৌলিক আদেশ হৈছে নিজ প্ৰবৃত্তিক আমি ত্যাগ কৰি আল্লাহৰ প্ৰবৃত্তি অনুসৰি আমি চলিব লাগিব। এই হৈছে কোৰাণৰ মৌলিক আদৰ্শ। গতিকে শয়তানৰূপী সেই ছামেৰীয়ে তেওঁ নিজ প্ৰবৃত্তিৰ আদেশ অনুসৰি যিহেতু তেওঁ একমুঠি মাটি ৰচুলৰ ভৰিৰ খোজৰ পৰা লৈ দলিয়াই দিছিল, এইটো আছিল তেওঁৰ নিজৰ প্ৰবৃত্তিৰ আদেশ, আল্লাহৰ আদেশ নহয়। আৰু এই আদেশক দেখা পাই বাকী গৰিষ্ঠ সংখ্যকেই দেখা গ'ল যে প্ৰকৃততে তেওঁলোকেও উপাসনা কৰিছিল। গতিকে এই শয়তানে প্ৰকৃততে তেওঁলোককো আকৰ্ষিত কৰি ল'লে। শয়তানে ৱহী কৰে, এই কথাবোৰ আমি পঢ়ি আহি আছো। তেওঁ এই কামটো নিজ প্ৰবৃত্তিৰ দ্বাৰা যে শয়তানে ছামেৰীয়ে কৰিছে, কৰি বাকীসকলক প্ৰকৃততে উৎসাহিত কৰিছে, ৱহী কৰিছে। সেইবাবে তেওঁলোকে মাইণ্ডে ইয়াক উপাসনা কৰিবৰ কাৰণে পাৰ্মিট কৰিলে। এই দিশবোৰ আমি বিশ্লেষাত্মক দৃষ্টিভংগীৰে পঢ়ি বুজাৰ চেষ্টা কৰিব লাগে। তেতিয়া শয়তান প্ৰকৃততে কোন, এই দিশটো আমি ভাল ধৰণে যদি আমি আইডেণ্টিফাই কৰিব পাৰোঁ, তেতিয়াই তাক আমি ত্যাগ কৰাৰ চেষ্টা কৰিব লাগিব। শয়তান আমি খুব ভাল ধৰণে বুজিব লাগিব। আল্লাহ, মই বাৰে বাৰে কৈছোঁ, কোৰাণৰ মৌলিক মেছেজেই হৈছে যে নিজ প্ৰবৃত্তি অনুসৰি তোমাৰ নিজৰ মনে যেনেধৰণে কৈছে তুমি তেনেধৰণে কেতিয়াও আগ নাবাঢ়িবা। আল্লাহে আমাক পথৰ নিৰ্দেশনা দিয়া আছে, আমাৰ প্ৰবৃত্তি মতে নহয়। এই পথৰ নিৰ্দেশনাত আল্লাহৰ প্ৰবৃত্তি আছে, আল্লাহৰ বিবেচনা ইয়াত আছে। এই বিবেচনা অনুসৰি আমি চলিব লাগিব। এই হৈছে কোৰাণৰ মূল মেছেজ। এনেধৰণৰ মেছেজবোৰ প্ৰকৃততে কোৰাণ খুব সূক্ষ্ম দৃষ্টিভংগীৰে আমি অধ্যয়ন কৰিলে এই কথাবোৰ আমালৈ স্পষ্ট হৈ আহিব। অন্যথা ওপৰে ওপৰে আমি আয়াতৰ অৰ্থ পঢ়ি গ'লে আমি একো বুজিব নোৱাৰা হ'ম। যি কি নহওক, তাৰ পাছত ছামেৰীৰ এই কথা শুনি মুছা আলাইহিছ সালামে কৈছিল, মুছা আলাইহিছ সালামে কৈছিল, কালা ফাজহাব, তুমি এতিয়া যোৱা। ফাজহাব ফা ইন্না লাকা, আৰু নিশ্চয় তোমাৰ বাবে, ফিল হায়াতি, তুমি যিমান দিন বাচি থাকিবা। শাস্তি, এতিয়া ছামেৰীৰ প্ৰতি শাস্তি দিছে কেনেধৰণে চাব। কৈছে যে তুমি যোৱা, নিশ্চয় তোমাৰ বাবে, ফিল হায়াতি, তুমি বাচি থকা দিনকেইটাত, আন তাকুলা, যে তুমি কৈ থাকিব লাগিব মানুহক দেখিলেই, লা মিছাশা, যে মোক স্পৰ্শ নকৰিবা, মোক নুচুবা, ডোন্ট টাচ মি, ডোন্ট টাচ মি। ছামেৰীৰ ওপৰত মুছা আলাইহিছ সালামে আদেশ জাৰি কৰিলে যে তুমি যিমান দিন তুমি বাচি থাকিবা, তুমি মানুহক দেখিলেই তুমি ক'ব লাগিব যে ডোন্ট টাচ মি, মোক স্পৰ্শ নকৰিবা। ৱা ইন্না লাকা মাওইদান, আৰু নিশ্চয় এইটো তোমাৰ বাবে আদেশ, ৱাদা, লান তুখলিফাহু, আৰু তাক কেতিয়াও তুমি খিলাফ কৰিব নোৱাৰিবা, ভংগ কৰিব নোৱাৰা। একেবাৰে বাচি থকা গোটেই জীৱনৰ বাবে শাস্তি দি দিলে, মানুহক দেখিলে ক'ব লাগিব ডোন্ট টাচ মি, ডোন্ট টাচ মি, মোক স্পৰ্শ নকৰিবা। আৰু কৈছে এইটো তোমাৰ বাবে ৱাদা, আৰু এই ৱাদাক তুমি কেতিয়াও খিলাফ কৰিব নোৱাৰিবা, ভংগ কৰিব নোৱাৰিবা। একেটা আয়াততে কৈছে ওয়ানজুৰ, আৰু চোৱা, ইলা
ইলাহিকা, তোমাৰ এই যে তুমি দামুৰিটোক যে তোমাৰ ইলাহ বনাই লৈছিলা, মান্য বনাই লৈছিলা, উনজুৰ, এতিয়া তুমি চোৱা, ইলাহিকা, তোমাৰ এই মান্য অৰ্থাৎ দামুৰিটো, আল্লাজি জলতা আলাইহি আকিফান, যিটো দামুৰিৰ ওপৰত তুমি একেবাৰে উপাসনা কৰাৰ ক্ষেত্ৰত তুমি একেবাৰে ঢলি পৰিছিলা, একেবাৰে তাক তুমি অন্তৰেৰে তাক তুমি মানি লৈছিলা। এতিয়া তুমি সেই দামুৰিটোক চোৱা, লান হাৰ্ৰে কান্নাহু, যে নিশ্চয় তাক আমি এতিয়া জ্বলাই দিম। এই দামুৰিটোক নিশ্চিতভাৱে আমি এতিয়া জ্বলাই দিমেই। চুম্মা, জ্বলাই দিয়াৰ পাছত, তাৰ পাছত লা নান চিফান্নাহু, তাৰ পাছত তাক আমি ছটিয়াই দিম। ফিল ইয়াম্মি, সাগৰত বা নদীৰ পানীত আমি ছটিয়াই দিম। নাছফান, তাৰ প্ৰতিটো পাৰ্টিকলছ জ্বলাই ভস্ম কৰি দিম। ভস্ম কৰি তাক আমি গোটেই পাৰ্টিকলছবোৰ আমি সাগৰত আমি ছটিয়াই দিম বা নদীৰ পানীত আমি ছটিয়াই দিম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটোৰ পৰা আমি এই সম্পূৰ্ণ আয়াতটো, যিটো শাস্তি আৰু এই জ্বলাই ভস্ম কৰি পানীত ছটিয়াই দিয়া, এই দুয়োটা দিশ আমাৰ বহুতো ধৰ্মাৱলম্বীৰ ধৰ্মীয় সাংস্কৃতিক উৎস হিচাপে আমি ইয়াক চাব পাৰোঁ। কিয়নো বহুতো ধৰ্মাৱলম্বী লোকে তেওঁলোকৰ মৃত্যুৰ পিছত দেহাটো যেতিয়া তেওঁলোকে জ্বলাই দিব, জ্বলোৱাৰ পিছত তেওঁলোকৰ সেই চিতা ভস্ম সাগৰত বা পানীত পেলাই দিয়াৰ যি ধৰ্মীয় সংস্কৃতি, তাৰ উৎস কিন্তু ইয়াৰ পৰা অহাৰো অৱকাশ আছে। ঠিক তেনেদৰে মোক স্পৰ্শ নকৰিবা, বহু সময়ত আমাৰ বহুতো ধৰ্মাৱলম্বী লোকে বিভিন্ন সময়ত নিজকে চুৱা বুলি কয়, অপবিত্ৰ। গতিকে তেনে সময়ত আনক স্পৰ্শ কৰিলে তেওঁ চুৱা হৈ যাব। এনেধৰণৰ বহুতো ধৰ্মীয় সংস্কৃতিৰ প্ৰকৃততে উৎস আমি এই আয়াতৰ পৰা অহাৰ অৱকাশ থকা বুলি আমি ভবাৰ থল আছে। যি কি নহওক, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুবাদ আজি আমি ইমানতে সমাপ্ত কৰিব লগা হৈছে। আমি ইনশাআল্লাহ আশা কৰিম প্ৰতিদিনৰ দৰে আমি আহ্বান জনাম, প্ৰতিটো আয়াতৰ পৰা প্ৰকৃততে আমাৰ বাবে কি শিকনীয় আছে, সেই দিশটোহে প্ৰকৃততে এক্সট্ৰেক্ট কৰাটোহে আমাৰ এই পাঠ্য পঢ়াৰ মূল বেনিফিট আমাৰ তাৰ পৰাহে হ'ব, যে আল্লাহে কি মেছেজ প্ৰকৃততে আমাৰ বাবে আনিছে, আৰু সেই মেছেজ বুজি লৈ তাক আমি আমাৰ জীৱনত বাস্তৱায়ন কৰাটোহে প্ৰকৃততে কোৰাণ অধ্যয়ন কৰা বা পাঠ কৰাৰ মূল সফলতা। আৰু এই সফলতা ইনশাআল্লাহ আমাৰ বাচি থকা জীৱনতো প্ৰভাৱান্বিত কৰিব আৰু ইনশাআল্লাহ পৰকালতো নিশ্চিতভাৱে ইয়াৰ সুপ্ৰভাৱ পৰিব। গতিকে আলহামদুলিল্লাহ, ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।